কামৰূপৰ পছৰিয়াৰ দিবাকৰ কলিতা আৰু ভনিতা কলিতাই চাকৰিৰ পিছত নদৰি কেইবা বছৰৰ পৰা চলাই আহিছিল ছাগলী ফাৰ্ম। কিন্তু আজি দুপদুপে বাঢ়ি অহা ছাগলীৰ ফাৰ্মখন হৈ পৰিল উদং। ৭৫টাকৈ ছাগলীক বিহ দি মাৰি পেলালে জীৱশ্ৰেষ্ঠ মানুহে। পছৰিয়া দিবাকৰ কলিতা আৰু ভনিতা কলিতা ছাগলী ফাৰ্মত কোনো অচিনাক্ত ব্যক্তিয়ে কৰিলে এই কৰ্ম। লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন হ'ল দুয়ো স্বামী স্ত্ৰী। ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস আছিল ছাগলী ফাৰ্মখন। এতিয়া মাথো ঘৰখনত সকলোৰে চকুত চকুপানী। অসমৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূবৰ ভিন্ন প্ৰান্তলৈ ছাগলী যোগান ধৰি আহিছিল দুয়ো স্বামী স্ত্ৰীয়ে। প্ৰায় ৫জনকৈ ব্যক্তিক দিছিল ফাৰ্মত কাম কৰি পৰিয়াল চলোৱাৰ পথ। ইতিমধ্যে কামৰূপ আৰক্ষীৰ কাষ চাপিছে দিবাকৰ আৰু ভনিতা। নমস্কাৰ, মই দিবাকৰ কলিতা, মা পদুমী গড ফাৰ্মৰ অনাৰ। আমি এখন লকডাউনৰ পৰা এনে সৰুৰ পৰা আমাৰ ঘৰত ছাগলী আছিল, কিন্তু যেতিয়া লকডাউনত মোৰ চাকৰিটো গ'ল, আমি মোৰ পত্নী, মই, মা দেউতা, এনেকৈ বৌহাত গোটেই মিলি দাদা আমাৰ সংসাৰ আমি গোটেই মিলি এখন ছাগলী ফাৰ্ম কৰিছিলোঁ, মা পদুমী গড ফাৰ্ম। আৰু কম দিনৰ ভিতৰতে সমগ্ৰ অসমে মোক এইখন ফাৰ্ম আঁকোৱালি লৈছিল আৰু খুব ধুনীয়া চলিছিল। আৰু মই পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানৰ পৰা মই নিজে গৈ খুব ভাল ভাল কোৱালিটিৰ বিট কালেক্ট কৰিছিলোঁ আৰু সেইবোৰক কৰি পেলাই মই এখন ব্ৰিডিং ফাৰ্ম কৰিছিলোঁ অসমত। সৰ্বপ্ৰথম অসমত ব্ৰিডিং ফাৰ্ম খুব কম। মই সেইটো দেখাই দিছিলোঁ যে ব্ৰিডিং ফাৰ্ম কৰি পেলাইও ছাগলী পালন কৰি পেলাইও অসমত স্বাৱলম্বী হ'ব পাৰি। অসম চৰকাৰে কিমানক চাকৰি দিব। ময়ো পঢ়া শুনা ল'ৰা, মোৰ ৱাইফো পঢ়া শুনা। আমি এখন ছাগলী ফাৰ্ম কৰিছিলোঁ আৰু এইখন ফাৰ্ম প্ৰায় ২ বছৰৰ ভিতৰত মোক অসমৰ ভিতৰত জাকত জিলিকা ফাৰ্ম গঢ় দিবলৈ সক্ষম হৈছিলোঁ। আৰু মই অসমৰ যুৱচামক লগত লৈ দেখুৱাই দিছিলোঁ যে ছাগলী পালন কৰি পেলাইও স্বাৱলম্বী হ'ব পাৰি। প্ৰায় মোৰ ফাৰ্মত ২২০, ২০০, ২৫০, ১২৫টা ছাগলী থাকেই আৰু সমগ্ৰ অসমতে মই আলোড়ন সৃষ্টি কৰি দিছিলোঁ আৰু সকলোকে মই ছাগলী ডেলিভাৰী দি আছিলোঁ। আৰু এইটোৱে আজি ৩ মাহৰ পৰা খুব ধুনীয়া এটা আঁকোৱালি লৈছিল আৰু দেখাইছোঁ। কোনো নিকৃষ্টকাৰীয়ে এইটো সহ্য কৰিব নোৱাৰিলে আৰু নোৱাৰি কিনে আজি দিবাকৰ কলিতাৰ ফেমিলিক মাৰা নাই, মাৰিছে সমগ্ৰ অসমৰ পালকসকলক শেষ কৰি দিলে। আজি কিমান আশা কৰি মোৰ পৰা ছাগলী লৈ আছিল, তেওঁলোকে মোৰ দানাত পয়জন মিক্স কৰি দিয়ে আৰু মোৰ ছাগলীবোৰ মাৰি পেলায়। প্ৰায় এতিয়ালৈ 75টা ছাগলীৰ মৃত্যু হয় আৰু ইমান দাম, কোনোবাতো ছাগলীৰ ১,৭৫,০০০, কোনোবাতো ৮০,০০০, কোনোবাতো ৭০,০০০, কোনোবাতো ৪০,০০০। প্ৰায় মোৰ ২০-২৫ লাখ টকাৰ ছাগলী ধ্বংস কৰিছে। এতিয়া মই নিথৰুৱা পইচা হৈছিল, সেইবোৰ পইচাবোৰ মই চব ছাগলীত লগাইছোঁ। আজি সমগ্ৰ অসমৰ ৰাইজক লৈ মই ছাগলী পালন কৰিছোঁ। কোনে এই নিকৃষ্ট পানীয়ে এইটো কাম কৰিছে, মই ভগৱানৰ ওপৰতে ভাবিছোঁ, যোনে যি কাম কৰিছে সেইটো ভাল কাম কৰা নাই, যে কাম কৰি খাবও নিদিয়ে। আজি মই গম পালোঁ যে ফাৰ্মত লাভ নাই, সেইকাৰণে মানুহে কোম্পানী বা চাকৰি কৰে। কিন্তু মই দেখুৱাই দিছিলোঁ যে ছাগলী পালন কৰি পেলাই স্বাৱলম্বী হ'ব পাৰি। এইখিনিয়ে কৰিছিলোঁ মই। পশু চিকিৎসা বিভাগৰ বহুত ভাল ৰেচপঞ্চ পাইছোঁ। মই মনোজ শইকীয়া ছাৰকো ফোন কৰিছোঁ, নিজে ব্যক্তিগতভাৱে ফোন কৰিছোঁ, কিছু বস্ত্ৰ ছাৰক ফোন কৰিছোঁ, নীলাম্বৰ ঠাকুৰীয়া ছাৰক ফোন কৰিছোঁ, অখিল ৰঞ্জন মেধি ছাৰক ফোন কৰিছোঁ, অনিল ছাৰক ফোন কৰিছোঁ। তেওঁলোকৰ পৰা 2খন গাড়ী পঠাইছে। তেওঁলোক আহিছে, 10-12জনকৈ ডক্তৰ আহিছে। 10-12জনৰ হাতত মই ঠেঙত ধৰি কৈছিলোঁ মোক চুলতান আৰু সম্ৰাটক বাচাই দিয়া। তেওঁলোকে নিজে কৈছে 25 বছৰ অভিজ্ঞতাৰ পৰা আমি এনেকুৱা দেখা নাই যে চেলাইন হাতত থাকিল, ছাগলী মৰি গ'ল। যদি ইটি হ'লেও 1 বা 2টা মৰিল হয়, বেমাৰ হ'লেও এসপ্তাহ লাগিল হয়। প্ৰায় 4 ঘণ্টাৰ ভিতৰত মোৰ 75টা ছাগলী মৰিছিল। মানে যিবোৰ দানা খাইছে চব এটা এটাকে পৰি মৰিছে। ঘটনাটো ৰবিবাৰে ছাগলীবোৰ মৰিছে। এইটো দানাত কোনোবাই দিলে, হয়তো কোনোবা জধামূৰ্খই কৰিছে। মোৰ উন্নতি দেখা পাই পেলাই জ্বলন হৈছে, বা ঘৰ দুৱাৰ বনাই আছোঁ বা কাম কৰিছোঁ, সেইটোক লৈ পেলাই জ্বলন হৈছে। কি কৰিছে, নহয়তো একদম হাই ৰেংকৰ কোনোবা জ্ঞানী গুণী জানি পেলাই মোক পুলি পোখালি উঘালি দিবৰ কাৰণে এই কামটো কৰিছে। 2টাৰ ভিতৰত এটাই কৰিছে, একদম জানে যে মই অসমত ট্ৰেডিং কামটো সম্পূৰ্ণৰূপে টোটেলি বন্ধ কৰি পেলাইছোঁ। ট্ৰেডিং কামটো বন্ধ কৰাইছিলোঁ। মই অসমত জন্ম পোৱা, অসমৰ পৰিৱেশত, অসমৰ মাটি পানী বায়ুৰ লগত মিলা ছাগলী মই সমগ্ৰ অসমত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখিনি পছৰিয়া কামৰূপ হয়। ব্যুৰো ৰিপৰ্ট, ভইচ 365।